হয়, এই মুহূৰ্তত এটা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰসংগলৈ আমি উপস্থিত হৈছোঁ তিতাবৰত। আৰু তিতাবৰ যিটো বৰহোলা তিতাবৰ সংযোগী যিটো 18 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ, সেই পথটো অতিকৈ জৰাজীৰ্ণ হৈ পৰিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত এতিয়া মেজিক সন্থা বা যিসকল যাত্ৰীবাহী যিসকল বাহন আছে বা বাহনসমূহে এতিয়া যিসকল কৰ্মচাৰী আছে বা তেওঁলোকৰ মালিক আছে, সকলো ওলাই আহিছে আৰু তেওঁলোকে ৰাজপথটো নিজে নিৰ্মাণ কৰিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে। আমি কিছু পৰিৱেশ দেখুৱাইছোঁ যে এইদৰে এতিয়া নামি পৰিছে, তেওঁলোকে পথ মেৰামতিৰ কামত নামি পৰিছে। আৰু যোৱা সময়ছোৱাত আমি উল্লেখ কৰিছিলোঁ যে তিতাবৰ যিটো তিতাবৰৰ পৰা বৰহোলা যিটো নোৱালী পথ, সেই নোৱালী পথটো অতিকৈ জৰাজীৰ্ণ হৈ পৰিছে। ইয়াক মেৰামতি কৰিব লাগে, তেনেধৰণৰ প্ৰশ্ন যোৱা সময়ছোৱাতো উত্থাপন কৰা হৈছিল বা দাবী উত্থাপিত হৈ আহিছিল। কিন্তু চৰকাৰ প্ৰশাসনৰ যিটো কৰ্মশূন্যতা বা কৰ্মদক্ষতা যিটো, ইয়াক লৈ প্ৰশ্ন উত্থাপিত হৈছে। যিহেতু বাৰম্বাৰ দাবী জনাই অহা হৈছে যে ইয়াত যিসকল যথেষ্ট সংখ্যক ৰাইজ, লক্ষ লক্ষ ৰাইজ বুলি কৈছোঁ আমি, যে অহা যোৱা কৰা যিটো পথ, অতি সদাব্যস্ত এটা পথ, আৰু এই পথটো কিন্তু এই মুহূৰ্তলৈকে নিৰ্মাণৰ কোনো মেৰামতিৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। দাদা, অকণমান কথা পাতিবলৈ যত্ন কৰিম যে গোটেই বিষয়টোক লৈ কি ক'ব এই মুহূৰ্তত? হয়, এতিয়া চৰকাৰ দেখিছে আজি গঠন হোৱা ইমান দিন হ'ল আমাৰ ৰাস্তা বদলিৰ কাৰণে কোনো ব্যৱস্থা কৰা নাইকিয়া। চৰকাৰে মূল ৰাজহ সংগ্ৰহ কৰে গাড়ীত টেক্সৰ যোগেদি। যিমান যি টকা পইচা ধৰে, চৰকাৰক পইচা দৰকাৰ হ'লে গাড়ীৰ ওপৰত কৰ লগাই দিয়ে যে অভাৰলোডিঙত পইচা লওঁ, পেচেঞ্জাৰ আমুক লওঁ তামুক লওঁ, টেক্স বেছিকৈ লওঁ, ইঞ্চুৰৰ পৰা ফিটনেছৰ পৰা গোটেই টকাখিনি চৰকাৰে বঢ়াই দিছে। য'ত 100 টকা ফাইন আছিল তাৰ ঠাইত আজি 500 টকা ফাইন কৰিছে। তেনেস্থলত লৈছে, আমি ভালেই পাইছোঁ। কিন্তু ৰাস্তাটোতো আমাক বনাই অহা যোৱা কৰিবৰ কাৰণে ভাল কৰি দিয়ক। তাৰ উপৰি আমাৰ দুখ লগা কথা কি, আজি মুখ্যমন্ত্ৰীয়ে এই ক'ভিডৰ সময়ত যিমানখিনি মানুহক টকা পইচা দি সহায় কৰিলে, আনকি মাইক্ৰ' ফাইনেন্সৰ টকা পইচা দিও তেওঁবিলাকৰ ঋণৰ পৰা মুক্ত কৰিছে। তেওঁবিলাকে ব্যক্তিগত ঋণ লৈছিলে, কিন্তু আমিওতো পৰিয়াল চলাই এইবিলাক কৈছোঁ। আমাৰ ড্ৰাইভাৰ মালিকসকলক পইচা দিম বুলি কৈ পইচা নিদিলে সেয়া বাদ দিছোঁ। কিন্তু আমাৰ যিটো পাবলগীয়া তেখেতলোকক আমি ইলেকশ্যন ডিউটি মাৰি দিছিলোঁ, ইলেকশ্যন ডিউটিওতো পইচাকেইটা আমাক দিয়া নাই। সেয়া পইচা দিয়া হ'লে হয়তো আজি আমি সকলোৱে ইয়াত শ্ৰমদানে কৈছোঁ, তেতিয়া আমি পাথৰো আনি পেলালোহেঁতেন। নিশ্চিতভাৱে যে শ্ৰমদান কৰা হৈছে, উল্লেখ কৰা হৈছে যে চৰকাৰ প্ৰশাসন আছে, তেওঁলোকে বাৰম্বাৰ দাবী জনাই অহা হৈছে যে বৰহোলা পথ বা বৰহোলাৰ পৰা তিতাবৰ সংযোগী যিটো পথ, 18-20 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিটো পথ, সেই পথটো অতিকৈ জৰাজীৰ্ণ। আৰু তেওঁলোকে বাৰম্বাৰ দাবী জনাৰ পিছতো কিন্তু এইখন চৰকাৰে কিন্তু কোনো ধৰণৰ ভূমিকা লোৱা নাই বা তেওঁলোকে ভূক্ষেপ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু সমান্তৰালভাৱে তেওঁলোকে শ্ৰমদান কৰিবলৈ ওলাই আহিব লগা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু তেওঁলোকে উল্লেখ কৰিছে যে যোৱা সময়ছোৱাত তেওঁলোকে চৰকাৰখনক, আমি যদি আৰু এজন ব্যক্তি আছে কথা পাতিবলৈ যত্ন কৰিম, যে আপোনাৰ মেজিক আছে, হয়, কি ক'ব এই মুহূৰ্তত? উন্নয়নৰ প্ৰসংগত চৰকাৰে যি ফটাঢোল কোবাইছে তাৰ এটা জ্বলন্ত উদাহৰণ আজি অতি ব্যস্তপূৰ্ণ বৰহোলা তিতাবৰ ৰাস্তাত তিতাবৰ বৰহোলা মেজিক সন্থাই শ্ৰমদানৰ যোগেদি যাতায়াতৰ সুব্যৱস্থাৰ নিজে হাতত এটা পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত আমি উন্নয়নৰ যি প্ৰসংগত বিজেপি চৰকাৰে মিছা কথাৰ প্ৰতিশ্ৰুতি দিছে, সেয়াক আমি ধিক্কাৰ দিওঁ তিতাবৰ বৰহোলা মেজিক সন্থাই। আৰু এই ক্ষেত্ৰত আমাৰ জনপ্ৰতিনিধি ৰায়দানৰ প্ৰতি সন্মান নজনোৱাকৈ তেওঁক পুনৰ এটা বিপদত পেলোৱাই বিজেপিলৈ নিয়াৰো ইয়াত এটা চক্ৰান্ত জড়িত আছে বুলি আমি ৰাজনৈতিক প্ৰসংগবিলাক পাছলৈ আহিম। কিন্তু সমস্যা কি হৈছে, ইয়াত কেইবাটাও পথ দুৰ্ঘটনাও হৈছে ভয়াৱহ। গতিকে এই অতি জৰাজীৰ্ণ ব্যস্তপূৰ্ণ ৰাস্তাটো নবনোৱাৰ কাৰণে ইয়াত দুৰ্ঘটনাও হৈছে। আমি চৰকাৰক দাবী জনাওঁ যে অতি সোনকালে এই ব্যস্তপূৰ্ণ ৰাস্তাটো পুনৰ নিৰ্মাণ কৰি যাতায়াতৰ সুব্যৱস্থা কৰি উন্নয়নৰ নমুনাক তেওঁলোকে দৃষ্টান্ত দেখুৱাওক নিশ্চিতভাৱে যে তেওঁলোকে পথটো নিৰ্মাণৰ বাবে উল্লেখ কৰি দাবী জনাইছে। আৰু আমি যদি দেখুৱাওঁ যে সদাব্যস্ত পথ, আমি কৈছোঁ যে যান বাহনসমূহ যদি আমি চাওঁ যে এখনৰ পাছত এখনকৈ যান বাহন ইয়াত কিন্তু অবিৰতভাৱে ধাৰাবাহিকভাৱে তেওঁলোকে চলি আছে। কিন্তু তাৰ পাছতো কিন্তু এনেধৰণৰ সদাব্যস্ত যিটো পথ, সেই পথটো কিন্তু এই মুহূৰ্তলৈকে নিৰ্মাণৰ বাবে চৰকাৰ প্ৰশাসনে কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। এজন বিধায়ক আছে, বিধায়কজন কংগ্ৰেছৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা। গতিকে তিতাবৰ যিগৰাকী বিধায়ক, তেখেত কংগ্ৰেছৰ হোৱাৰ বাবে বিজেপি চৰকাৰখনে কিবা অন্যায় কৰিছে নি বা তেওঁলোকে বঞ্চিত হ'ব লগা হৈছে, তেনেধৰণৰ প্ৰশ্ন কিন্তু স্বাভাৱিকতে উত্থাপিত হ'ব। আমি আৰু ব্যক্তি আছে, তেখেতলোকৰ লগত কথা পাতিম। কিন্তু এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁ যে তিতাবৰ বৰহোলাৰ পৰা যিটো 18 পৰা 20 কিলোমিটাৰ দৈৰ্ঘ্যৰ যিটো পথ, সেই পথটো কিন্তু এই মুহূৰ্তত জৰাজীৰ্ণ। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া এইসকল মেজিক সন্থা বা যিসকল যাত্ৰীবাহী বাহন আছে, বাহন টেম্পু সন্থা বা মেজিক সন্থা সকলো ওলাই আহিছে। আৰু তেওঁলোকে এই মুহূৰ্তত দাবী উত্থাপন কৰিছে আৰু তেওঁলোকে নিজাববীয়াকৈ এটা পদক্ষেপ গ্ৰহণ কৰিছে। আমি আৰু এজন ব্যক্তি আমি মন্তব্য কৰিম, তাৰপিছত আমি বিদায় ল'ম, গোটেই পৰিৱেশটো দেখুৱাম যে এতিয়া এইদৰে এতিয়া ধাৰাবাহিকভাৱে কিন্তু এই পথটোত কিন্তু যোৱা সময়ছোৱাত দেখিবলৈ পোৱা গৈছে ধাৰাবাহিকভাৱে পথ দুৰ্ঘটনা সংঘটিত হৈছে ভয়াৱহভাৱে। দাদা অকণমান আহিলে সুবিধা হ'ব, যে
নিশ্চিতভাৱে যে উল্লেখ কৰিছোঁ যে এই মুহূৰ্তলৈকে এতিয়া এইদৰে এতিয়া অকণমান যদি কথা পাতিব পৰা যায় ধাৰাবাহিকভাৱে ইয়াত দুৰ্ঘটনাও কিন্তু বহুত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে। আজি যোৱা 28 তাৰিখে এটা ডাঙৰ এটা দুৰ্ঘটনা হৈছে, মুখামুখি মেজিক আৰু বাইকৰ সংঘৰ্ষ। আপোনালোকে গম পাইছেই, একমাত্ৰ পথটোৰ বাবে হৈছে। একমাত্ৰ এই পথটোৰ বাবে যিহেতু আমি বাৰম্বাৰ তেখেতলোকক ৰাইজে অনুৰোধ কৰিছে আৰু আমি চালক আৰু মালিকসকলেও আমি বিভিন্ন যোগেদি তেখেতলোকক অৱগত কৰিছিলোঁ। বৰ্তমানলৈকে তেখেতে কোনো মেৰামতি ব্যৱস্থা নকৰাৰ বাবে তিতাবৰ বৰহোলা ৰাইজৰ সহযোগত আৰু জনসাধাৰণ আমাৰ চালক আৰু মালিক সন্থাৰ সহযোগত সকলোৱে একত্ৰিত হৈ আমি ৰাস্তাটো মেৰামতি কাম হাতত লৈছোঁ। আশা কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেদি যাতে আহি থকা দিনকেইটাত চলিত চৰকাৰখনে ৰাইজৰ সুবিধাৰ্থে মুখ্যমন্ত্ৰীদেৱে আমাৰ তিতাবৰ নোৱালী গোৱালী পথটোৰ বাবে অকণমান চকু দিয়ে। তিতাবৰ বৰহোলা পথটি যে অতি সোনকালে মেৰামতি কৰি দিয়ে তাৰ বাবে চৰকাৰক আমাৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। বিনম্ৰভাৱে অনুৰোধ কৰা হৈছে। কি অনুৰোধ জনাব? অনুৰোধ জনাম আমাৰ ৰাস্তাটো যাতে সোনকালে মেৰামতি কৰি পেলাই আমাৰ দুৰ্ঘটনাৰ পৰা অলপ ৰেহাই দিয়ে। নিশ্চয় যে সকলোৱে অনুৰোধ জনাইছে, দাবী জনাইছে, উল্লেখ কৰিছে যে অতি অনতিপলমে এই পথটো মেৰামতি এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে যিহেতু সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈছে, ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে, এনেবোৰ পথ দুৰ্ঘটনা ৰোধ কৰিবৰ বাবে পথটো নিতান্তই তেওঁলোকে মেৰামতি কৰাৰ প্ৰয়োজন আছে। আৰু যথেষ্ট ইয়াত দুৰ্ভোগ ভুগিব লগা হৈছে সাধাৰণ জনতাই, যাত্ৰীয়ে। গতিকে এনে পৰিপ্ৰেক্ষিতত এইসকল এতিয়া যাত্ৰীবাহী যি মেজিক আছে বা মেজিকৰ চালক আছে বা মেজিকৰ মালিক আছে, সকলো ওলাই আহিছে, পথ নিৰ্মাণ কৰিছে আৰু সমান্তৰালভাৱে দাবী উত্থাপন কৰিছে যাতে এই পথটো অনতিপলমে এইখন চৰকাৰে কিন্তু যাতায়াতৰ সুবিধা হোৱাকৈ মেৰামতি কৰি দিয়ক, এনেধৰণে এতিয়া দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে।